নমস্কাৰ, আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ ৱাৰ্ড ইউজ এজ কাউণ্টেবল এণ্ড আনকাউণ্টেবল। কিছুমান ৱাৰ্ড আছে যিবোৰ ৱাৰ্ড কাউণ্টেবল আৰু আনকাউণ্টেবল দুই ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আজি তেনেকুৱা কেইটামান ৱাৰ্ডৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে ৱাৰ্ড এটা ল'ব বিচাৰিছোঁ উড। উড উড শব্দটো আমি কাউণ্টেবল আৰু আনকাউণ্টেবল দুই ধৰণে আমি ব্যৱহাৰ কৰি দেখুৱাব বিচাৰিছোঁ। প্ৰথমতে বিচাৰিছোঁ কাউণ্টেবল হিচাপত ঠিক এনেধৰণে, যেনে বা উদাহৰণস্বৰূপে dear is a wood, there is a wood near our house. এইটো হৈছে কাউণ্টেবল। ইয়াতে উড শব্দটো হাবি বা জংঘলক বুজাইছে, গতিকে ডিয়াৰ ইজ এ উড, এখন হাবি, নিয়াৰ আৱাৰ হাউচ, আমাৰ ঘৰৰ ওচৰত, এই উডটো আমাৰ কাউণ্টেবল হিচাপত ব্যৱহাৰ হৈছে। এতিয়া আমি এই উড শব্দটোকে আমি আনকাউণ্টেবল হিচাপতো আমি ইউজ কৰিবলৈ বিচাৰিছোঁ। ঠিক এনেধৰণৰ দি টেবিল ইজ মেড অফ উড। টেবুলখন বা মেজখন মানে কাঠেৰে তৈয়াৰ কৰা, এইটো আনকাউণ্টেবল। এইটো আনকাউণ্টেবল হিচাপত ইউজ কৰা হৈছে। এনেকে কাউণ্টেবল আৰু আনকাউণ্টেবল আমি দুই ধৰণে এনেকে আমি ইউজ কৰিব পাৰোঁ। আন এটা ৱাৰ্ড ল'ব বিচাৰিছোঁ গ্লাছ, GLASS, গ্লাছ। এই গ্লাছ শব্দটো আমি কাউণ্টেবল আৰু আনকাউণ্টেবল দুই ধৰণে আমি ইউজ কৰি দেখুৱাব পাৰোঁ। যেনে উদাহৰণস্বৰূপে প্ৰথমতে কাউণ্টেবল হিচাপত মই দেখুৱাব বিচাৰিছোঁ ঠিক এনেধৰণে পিয়ৰ dish water into dish two glasses. ঠিক এই ধৰণে আমি এইটো আমাৰ কাউণ্টেবল। আমি গ্লাছ শব্দটো এনেধৰণে আমি দুটা গ্লাছ, টু গ্লাছেছ, গ্লাছ শব্দটো আমি কাউণ্টেবল হিচাপত আমি কাউণ্টিঙত আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া যদি আমি আনকাউণ্টেবল এটা উদাহৰণ দিব বিচাৰোঁ, ঠিক এনেধৰণে দি বা দ্য উইণ্ড' ইজ মেড অফ গ্লাছ। মানে খিৰিকীখন গ্লাছেৰে তৈয়াৰ কৰা হৈছে, এইটো আনকাউণ্টেবল। এনেধৰণে আমি কিছুমান ৱাৰ্ড কাউণ্টেবল হিচাপতো আমি ইউজ কৰিব পাৰোঁ বা আনকাউণ্টেবল হিচাপতো আমি ইউজ কৰিব পাৰোঁ। মোৰ ভিডিঅ'টো মানে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক দিব, লগতে কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ যাতে মোৰ চেনেলটো গ্ৰ'থ হয়। আজি আমি আলোচনা কৰিলোঁ কিছুমান ৱাৰ্ড আছে যিবিলাক ৱাৰ্ড আমাৰ কাউণ্টেবল আৰু আনকাউণ্টেবল দুই ধৰণে ব্যৱহাৰ হয়। আমি উড বা গ্লাছ শব্দটো আমি ব্যৱহাৰ কৰিলোঁ, ঠিক সেইদৰে আমি কেৰেক্টাৰ এনেধৰণৰ আমি ৱাৰ্ড ল'ব পাৰোঁ বা ডিফিকাল্টি, ঠিক এনেধৰণৰ ৱাৰ্ডবিলাক আমাৰ কাউণ্টেবল আৰু আনকাউণ্টেবল দুই ধৰণে আমাৰ ব্যৱহাৰ হয়। ডিফিকাল্টিৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ হি ফাউণ্ড দ্য হাউচ উইদাউট ডিফিকাল্টিজ, এইটো হৈছে আনকাউণ্টেবল। আৰু যদি আমি কাউণ্টেবল হিচাপত আমি গণনা ক'ব পাৰোঁ, ঠিক এনেদৰে
সংস্কৃত স্পেলিং ইজ ফুল অফ ডিফিকাল্টিজ ঠিক এনেদৰে বা হোৱাট ইজ ইয়'ৰ ডিফিকাল্টি ঠিক এনেধৰণৰবিলাক আমাৰ কাউণ্টেবল হিচাপত আমাৰ ইউজ কৰা হয় আজিলৈ ইমানে নমস্কাৰ